বন্ধুসকল আপোনালোকে দেখিব পাৰি আছে এটা সেপ্টিক টেংকি বনোৱা হৈছে আৰু প্ৰথমে মানে টেংকিটো দি ওপৰত স্লেব দি এক্সট্ৰাকৈ স্লেব বনোৱা হৈ ভাবিছিলে মানে ৰুমটো আলাগ হিচাপত বনোৱা হ'ব। এতিয়া প্লানটো চেঞ্জ হৈছে। আচলতে এতিয়া প্লানটো এনেকৈ হ'ল যে ওপৰত ৰুম দিয়া হ'ব, আপোনালোকে দেখিব পাৰি আছে। আৰু ৰুমটো গতিকে মানে ছাইডত আকৌ পোষ্ট এড কৰা হৈছে। আপোনালোকে দেখিব পাৰি আছে তিনি চুটা ৰড দি পোষ্ট এড কৰা হৈছে। চাৰিও চাইডে পোষ্ট দিয়া হ'ল, বাকী মাজতো পোষ্ট আছে। আপোনালোকে দেখিব পাৰি আছে চব তিনি চুটা ৰড ইউজ কৰা হ'ল। আৰু যদি আপোনালোকে কম খৰচত এখন লিফ্টিন বাথৰুম বনাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এইটো ষ্টাইল ফ'ল' কৰিব পাৰে। আচলতে একদম কম খৰচত হ'ব। আপোনালোকে প্ৰথমে টেংকিটোতো তলত বনাব পাৰে, বনাই ওপৰত এটা ভীম দি আপোনালোকে দেখিব পাৰি আছে চাৰিও চাইডত ভীম দিয়া হৈছে। ভীম দি আৰু বাকী ইয়াত ৰুম পাৰ্টিশ্যনটো আপোনালোকে আলাগ কৰিব পাৰিব। আৰু আচলতে চাইজটো দিয়া হ'ল, দিশটো 12 ফুট হয় আৰু বহলটো 7 ফুট হয়। আপোনালোকে দেখিব পাৰি আছে। আৰু এইটো যোনটো হয় এইটো আচলতে বাথৰুম হ'ব, বাথৰুম 5 ফুট হ'ব চাইজটো। আৰু এইটো চাইডত লেট্ৰিন হয়, আপোনালোকে দেখিব পাৰি আছে। আৰু দুটা চেম্পাৰ দিয়া হ'ল, দুটা চেম্পাৰত আপোনালোকে দেখিব পাৰি আছে চাইজটো দিয়া হ'ল 3 ফুট বাই 3 ফুট হ'ব ভিতৰ। আৰু এইটো চাইড হ'ব 5 ফুট। আপোনালোকে দেখিব পাৰিছে এইটো ষ্টাইলত যদি আপোনালোকে বনায় তেতিয়াহ'লে 1 লাখ টকা বাজেটৰ ভিতৰত এখন লেট্ৰিন বাথৰুম আৰামত আপোনালোকে বনাব পাৰিব। আৰু আচলতে লেট্ৰিন বাথৰুমৰ ওপৰত মানে ইয়ালৈকে মানে ওপৰত ছাদ দিয়া হ'ব, স্লেব ঢালাই দিয়া হ'ব আৰু বাকী এইটো চাইডত টিনা ফিটিং কৰা হ'ব। এইটো ষ্টাইলত যদি আপোনালোকে বনায় তেতিয়াহ'লে 1 লাখ টকাৰ বাজেটত আৰামত বনাব পাৰিব, কোনো সন্দেহ নাই। আৰু যিসকলে আমাৰ ইমানলৈকে ভিডিঅ' চায় তেওঁসকলক ধন্যবাদ।